মাখিবাহা উচ্চ মাধ্যমিক বিদ্যালয়ৰ 1978 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীৰ সতীৰ্থ সন্মিলন সম্পন্ন। মাখিবাহা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা 1978 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলৰ এখন সতীৰ্থ সন্মিলন দিনজোৰা কাৰ্যসূচীৰে মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। 1978 চনৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ জীৱনপঞ্জী সম্বলিত সোঁৱৰণী শীৰ্ষক এখন গ্ৰন্থ প্ৰকাশ কৰা হৈছে। সতীৰ্থ সন্মিলনত শিক্ষাগুৰুসকলক সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰয়াত সতীৰ্থক শ্ৰদ্ধাঞ্জলি জনোৱা হয়। সতীৰ্থ সন্মিলনৰ সভাপতি গোপাল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সন্মিলনত অৱসৰী শিক্ষক ৰামেশ্বৰ কলিতা, উমেশ চন্দ্ৰ কলিতা, মাখিবাহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ গোবিন্দ কলিতা, মাখিবাহা গ্ৰামোন্নয়ন সমিতিৰ সভাপতি হৰিশ্চন্দ্ৰ ভট্টাচাৰ্য, মাখিবাহা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি প্ৰসন্ন কুমাৰ হালৈৰ উপৰিও কেইবাজনো প্ৰাক্তন শিক্ষাৰ্থীয়ে স্মৃতি ৰোমন্থন কৰে। অনুষ্ঠানত কেইবাজনো প্ৰাক্তন শিক্ষাৰ্থীয়ে গীত মাত পৰিৱেশন কৰি জীপাল কৰি তোলে। উল্লেখ্য যে সুদীৰ্ঘ 45 বছৰৰ পিছত একেলগ হোৱাত মাখিবাহা উচ্চ মাধ্যমিক বিদ্যালয়ৰ 1978 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ শিক্ষাৰ্থীসকল আৱেগিক হৈ পৰা দেখা যায়। সভাৰ আধৰে সতীৰ্থ সন্মিলনৰ সম্পাদক নবীন শৰ্মাই আৰু শলাগৰ শৰাই আগবঢ়াই ভৱানন্দ বনিয়াই আমি আচলতে 1978 খ্ৰীষ্টাব্দৰ যিসকল ছাত্ৰ আছিলোঁ তেওঁলোকৰ মাজত যোগাযোগটো বিচ্ছিন্ন হৈ গৈছিল। কিন্তু আমি কিছুদিনৰ পৰা দুই এজনে ফোন কৰি আমি গোটেই যিমান আমাৰ ছাত্ৰ ছাত্ৰী আছিল গোটেইখিনিৰ মাজত এটা চেইন ছিষ্টেমৰ সংযোগ গঢ়ি উঠিছিল। আৰু তাৰপিছতে আমি ছেপ্টেম্বৰ মাহত এটা সিদ্ধান্ত ল'লোঁ যে আমি গোটেই ছাত্ৰ ছাত্ৰীখিনি যোনখিনি আছিলোঁ এতিয়াতো আমি কৰ্মময় জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছোঁ, গতিকে আমি এখন সন্মিলন পাতোঁ। বোলো প্ৰত্যেকলৈ কেনেকুৱা সন্মিলন যে আমাৰ সতীৰ্থ সন্মিলন এখন পাতিম আৰু সেইখন স্কুলতে পাতিম য'ৰ পৰা আমি প্ৰৱেশিকা পৰীক্ষা দি ওলাই গৈছিলোঁ। গতিকে সেই মৰ্মে আমাৰ 3 লানিমান আলোচনা হ'ল। ইতিমধ্যে আমাৰ যথেষ্ট সতীৰ্থ গুৱাহাটীত থাকে, তেওঁলোকক আহ্বান কৰিলোঁ। আহ্বান কৰাৰ লগে লগে তেখেতসকলে ভাল সঁহাৰি দিছে। তেওঁলোকে 4-5জনে গাড়ী লৈ মাখিবাহা হাই ছেকেণ্ডাৰীলৈ আহিছে। আহি আমি এখন সভা অনুষ্ঠিত কৰিলোঁ ইয়াতো। কৰি বাকী বাহিৰৰ যোনখিনি দূৰণিপতীয়া আছে, যোৰহাটৰ যোনখিনি আছে তেওঁলোকক ক'লোঁ যে তোমালোকে এনেই মিটিঙত আহিব নালাগে, কিন্তু সন্মিলনৰ দিনাখন তোমালোক আহিব লাগিব, কাৰণ যিহেতু সন্মিলনখন আমি কেনেকৈ পাৰোঁ ছাকচেছ কৰিম। কিন্তু পৰিতাপৰ কথা হ'ল কি আমি লগ হোৱাত প্ৰায় 45 বছৰ হ'ল আৰু যিখন স্কুলত আমি পঢ়িছিলোঁ তাত আমি পঢ়ি থাকোঁতে 24জন কৰ্মচাৰী আছিল, শিক্ষক কৰ্মচাৰী, অৰ্থাৎ আমাৰ শিক্ষাগুৰু আছিল 19জনৰ ইতিমধ্যে 16জনৰ মৃত্যু হৈছে, আমাক এৰি গুচি গৈছে। তাৰোপৰি 3জনক মাথো আমি লগ পাইছোঁ আৰু বাকী যি কৰ্মচাৰী আছিল মানে নিম্নবৰ্গৰ সহায়ক, উচ্চ বৰ্গৰ সহায়ক, তেওঁলোকো আমাৰ মাজত নাই। তেওঁলোকেও ইতিমধ্যে ইহলীলা সম্বৰণ কৰিছে। তাৰ মাজতো দুখৰ কথা আজি যদিও লগ হৈছোঁ, আমাৰ মাজৰ সতীৰ্থ আমাৰ অসম আন্দোলনৰ মাজত উপেন কলিতা শ্বহীদ হ'ল পাৰগুচিত ইলেকশ্যনৰ সময়ত, আৰু বাকী 9জনক ইতিমধ্যে আমি সতীৰ্থক হেৰুৱাইছোঁ। গতিকে আজি যদিও মিলনখনত আমাৰ মনবিলাক বেদনাৰেও ভৰি পৰিছে, কাৰণ সেই সতীৰ্থৰ পৰিয়ালবৰ্গক আমি নিমন্ত্ৰণ জনাইছিলোঁ। তাৰে ভিতৰত হয়তো কিছু সঁহাৰি দি আহি পাইছে আৰু তেওঁলোকক দেখি সাধাৰণতে মন বেয়া হোৱাৰ এটা কথাই। শ্বহীদ উপেন কলিতাৰ পিতৃ মাতৃ নাই, কিন্তু কনিষ্ঠ ভাতৃ আহি উপস্থিত হৈছে। আহি পোৱাৰ পিছত তেওঁক আমি শ্বহীদ তৰ্পণ কৰিব দিছোঁ। গতিকে সামগ্ৰিকভাৱে যিটো আমি ভাবিছিলোঁ যে সন্মিলনখন মানে সাফল্যমণ্ডিত হয় নহয়, কিন্তু গোটেই বন্ধু বান্ধৱীৰ সঁহাৰি পাই মই ভাবিলোঁ এইখন সাফল্যমণ্ডিত হৈছে। আৰু আপোনালোকৰ নিশ্চয় প্ৰেছৰ মানুহ আছিল, তেখেতসকলেও দেখিছে নিশ্চয় এইখন এখন খুব ধুনীয়া মানে আমাৰ সতীৰ্থ সন্মিলন অনুষ্ঠিত হৈ গ'ল। নলবাৰীৰ পৰা দীপু দাসৰ ৰিপৰ্ট, PI নিউজ।